বৰ্ণিল বসন্ত উৎসৱটি সাংস্কৃতিক মঞ্চই উদযাপন কৰি আহিছে আৰু দৌলৰ আগমুহূৰ্তত এক হোলীৰ শুভ আগমনেৰে এই উৎসৱটি বৰ্ণিল বসন্ত উৎসৱটি আমি পাতিবলৈ সকলোৱে একত্ৰিত হৈছোঁ। হোলী আমাৰ মনৰ উৎসৱ, প্ৰাণৰ উৎসৱ আৰু এই হোলীত আমাৰ কৃষ্ণ সংস্কৃতি ইয়াত নিহিত হৈ থাকে আৰু সকলোৱে এই হোলীত সুশৃংখলভাৱে আৰু সকলোৱে যাতে ভাল ধৰণে এই হোলীটো পালন কৰে এইখিনি আমি কামনা কৰিছোঁ আৰু সকলোকে হোলীৰ আমি শুভেচ্ছা জনাইছোঁ। কৃষ্ণ ৰাইজক শ্ৰেষ্ঠ বসন্ত উৎসৱ হোলী আৰু দৌল উৎসৱ মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ আৰু আশা কৰোঁ যে আমি এই ভগৱান শ্ৰীকৃষ্ণৰ এই ভক্তিত সকলো একাকাৰ হ'ম, সমাজত সকলোৰে মংগল হওক আৰু ৰঙৰ ইয়াত যি সমাহাৰ ইয়াতে আমি সকলো জাতি ভেদ বৰ্ণ ইত্যাদি আঁতৰাই এখন সুস্থিৰ সমাজ যাতে আমি গঢ়িব পাৰোঁ।
মানে বৰ্ণিল বসন্তই সকলোকে যেন জনাই দিলে যে বৰপেটাৰ আকাশ বতাহ হোলীৰে মুখৰিত হওক। আৰু বিশেষভাৱে বৰ্ণিল বসন্তৰ জৰিয়তে আজি অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ বিচিত্ৰ সংস্কৃতিৰ লোকসকলক একত্ৰিত কৰি ইয়াতে সমবেত কৰাইছে। আৰু এই একত্ৰিতকৰণৰ ক্ষেত্ৰত বৰ্ণিল বসন্তই যি ভূমিকা লৈ আহিছে, যোৱা কেইবছৰতে এইবিলাক তেনেকুৱা ভূমিকা লৈছে। আৰু এনেধৰণে আমি আটাই অসমীয়া, আটাই ভাৰতীয়, আমাৰ বিচিত্ৰ সংস্কৃতি হ'লে আমি এককভাৱে ভাৰতীয়। এই আচলতে বাণীটো এই বৰ্ণিল বসন্তৰ মাজেৰে দিয়া বুলি আমি অনুভৱ কৰিব পাৰোঁ। আৰু বিশেষভাৱে আজি বৰপেটাৰ অলিয়ে গলিয়ে উদুলি মুদুলি হৈছে হোলী উৎসৱক লৈ। কাইলৈৰ পৰা বৰপেটাত সত্ৰীয়া পৰম্পৰাৰে দৌল উৎসৱৰ আৰম্ভণি ঘটিব। সুদীৰ্ঘ মানে একেৰাহে মানে 5 দিনীয়া দৌল উৎসৱ। আৰু এই 5 দিনীয়া দৌল উৎসৱৰ যিটো উলহ মালহ অকল বৰপেটাবাসী নহয়, কাৰণ বৰপেটা দৌলত এতিয়া আৰু বৰপেটাতে আবদ্ধ হৈ থকা নাই, সমগ্ৰ অসমবাসীয়ে বৰপেটা দৌললৈ চাই থাকে। আনকি ভাৰতবৰ্ষৰ বিভিন্ন, আনকি আন্তৰ্জাতিক পৰ্যায়তো আজি দৌল মহোৎসৱে যিটো মানে জনপ্ৰিয়তা লাভ কৰিছে, যাৰ কাৰণে আমি বৰপেটাবাসী আহ্বান কৰোঁ, বৰপেটা সত্ৰৰ তৰফৰ মই বুঢ়া সত্ৰী হিচাপে আহ্বান কৰোঁ যে আহক, আমাৰ বৰপেটালৈ আহক। বৰপেটাৰ যি হোলী উৎসৱ পৰম্পৰাগতভাৱে আজি 500 বছৰীয়া পুৰণি সেই হোলী উৎসৱ বা ফাকুৱা উৎসৱ বা দৌল মহোৎসৱৰ লগত আপোনালোকে একত্ৰিত হওক। আমি একেলগে আনন্দ কৰোঁ, একেলগে আমি হোলী গাওঁ। অৰ্থাৎ এই উৎসৱৰ মাজেৰে আমি সমগ্ৰ জাতিটোৰ লগতে সমগ্ৰ ভাৰতবাসীয়ে যাতে আমি একত্ৰিত হৈ কৃষ্ণৰ দৌল মহোৎসৱ উদযাপন কৰিব, তাকে কামনা কৰিছোঁ। আৰু সকলোকে আহ্বান জনাইছে, আহক বৰপেটালৈ আহক, আমি আপোনালোকৰ অপেক্ষা কৰি আছোঁ।